মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমি যোৱা দুটা ভিডিঅ'ত আমাৰ ক্লাছ 7ৰ যি এক্সাৰচাইজ 4.3 আছে তাৰে 11 নম্বৰ প্ৰশ্নলৈকে আমি কি কৰিছিলোঁ সমাধান কৰিছিলোঁ আৰু আজি আমি 12ৰ পৰা কি কৰিম প্ৰশ্নকেইটা সমাধান কৰিম। চোৱা 12 নম্বৰ প্ৰশ্নটো প্ৰথমে কি কৈছে চোৱা, কৈছে লেন্থ অফ এ ৰেক্টেংগেল মানে আয়ত ইজ 2 টাইমছ ইটছ ব্ৰেড, পেৰিমিটাৰ অফ দ্য ৰেক্টেংগেল ইজ 72 ইউনিট, ফাইণ্ড দ্য লেন্থ এণ্ড ব্ৰেড অফ দ্য ৰেক্টেংগেল। আৰু অসমীয়াত কি কৈছে চোৱা, এটা আয়তৰ দিগ প্ৰস্থৰ 2 গুণ, অৰ্থাৎ প্ৰস্থৰ 2 গুণ, যদি প্ৰস্থটো যদি x হয় দিগটো কিমান হ'ব 2x হ'ব। আয়তটোৰ পৰিসীমা দিয়া আছে কিমান 72 একক হ'লে আয়তটোৰ দিগ আৰু প্ৰস্থ উলিয়াও। আমি কি উলিয়াব লাগিব, দিগ আৰু প্ৰস্থটো উলিয়াই ল'ব লাগিব। চোৱা নাম্বাৰ কিমান, নাম্বাৰ 12ৰ সলিউশ্যনটো চোৱা কেনেকৈ কৰিম। প্ৰথমে যিহেতু আমাৰ প্ৰস্থটো ইয়াত নাই, প্ৰস্থটো প্ৰথমে ধৰি ল'ব লাগিব হয়নে। প্ৰথমে প্ৰস্থটো ইয়াত লিখিলোঁ যে লেট দ্য ব্ৰেড BREADTH ব্ৰেড of the rectangle 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 সমান সমান কিমান বুলি ধৰিছিলোঁ x বুলি ধৰি ল'লোঁ। আৰু অসমীয়াত হ'লে লিখিব লাগিব যে ধৰা হ'ল আয়তৰ প্ৰস্থ সমান সমান x। আৰু ইয়াত লিখা আছে লেন্থ LENGTH লেন্থ মানে হ'ল দিগ সমান সমান কিমান হ'ব চোৱা। প্ৰশ্নটো কি লিখি আছে চোৱা, কৈছে এটা আয়তৰ দিগ প্ৰস্থৰ 2 গুণ, যিহেতু প্ৰস্থটো কিমান আছে x, তাৰমানে কিমান দিগটো হ'ব কিমান 2x, যিহেতু 2 গুণ বুলি কৈছে হয়নে। এতিয়া চোৱা কি লিখা আছে ইয়াত, পৰিসীমাটো দিয়া আছে চোৱা, আয়তৰ পৰিসীমা সমান সমান কিমান দিয়া আছে 72 একক হয়নে। অৰ্থাৎ ইয়াত লিখা যে পেৰিমিটাৰ পেৰিমিটাৰ আৰু অসমীয়াত হ'ব যে পৰিসীমা সমান সমান কিমান লিখা আছে 72 হয়নে। এতিয়া চোৱা আয়তৰ পৰিসীমা যোনটো সূত্ৰ সেইটো লিখি লোৱা ইয়াত। আয়তৰ পৰিসীমাৰ সূত্ৰটো কি আছে 2 পূৰণ কি আছে দিগ যোগ প্ৰস্থ, সমান সমান কিমান হ'বগৈ 72। এতিয়া চোৱা এই 2 লিখা পূৰণ লিখা দিগটো কিমান আছে চোৱা, দিগ সমান সমান কিমান আছে 2x হয়নে। ইয়াত কি কৰা 2x লিখা, যোগ লিখা, প্ৰস্থ কিমান আছে চোৱা x, ইয়াত x লিখা, ব্ৰেকেটটো বন্ধ কৰা, সমান সমান 72 লিখা। এতিয়া চোৱা এতিয়া কি কৰা, এই 2 লিখা পূৰণ লিখা, ইয়াত ব্ৰেকেট দিয়া 2x আৰু x যদি যোগ কৰি কিমান হ'ব 3x হ'ব, 3x ব্ৰেকেট বন্ধ সমান সমান 32। এতিয়া কি কৰা এই 2ৰ লগত 3xটো কি কৰা পূৰণ কৰা, 3 দুগুণ কিমান 6, আৰু যিহেতু x আছে x লিখা সমান সমান 72। এতিয়া কি কৰা এই xটো এই চাইডে ৰাখা, সমান সমান 72 আৰু তলত কি কৰা 6টো লিখা। এতিয়া 6 72ত কেইবাৰ যায় চোৱা, ইয়াত হৰণ কৰি লোৱা 6 72ত কেইবাৰ যায় চোৱা, 6 7ত কেইবাৰ যাব এবাৰ, 6 1 গুণ কিমান 6, এতিয়া 7ৰ পৰা 6 গ'লে 1, তলত 2টো তলত নামি আহিব, 6 12ত কেইবাৰ যাব দুবাৰ, 6 2 কিমান 12, তাৰমানে আমি কিমান পালোগৈ 12 পালোঁ। অৰ্থাৎ x সমান সমান কিমান পালোঁ আমি 12, অৰ্থাৎ 6 দি 72 কাটিলে কেইবাৰ যাবগৈ 12 বাৰ। এতিয়া x মানে কি আছিলে চোৱা, আমাৰ x মানে কি আছিলে চোৱা আয়তৰ প্ৰস্থ হয়নে। এতিয়া আমি কি পালোঁ প্ৰস্থটো পাই গ'লোঁ। এতিয়া আমি ইয়াত লিখিব পাৰি যে the breadth 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 of the rectangle 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 কিমান is 12 and the length 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 is লেন্থটো উলিয়াব লাগিব, লেন্থটো কিমান লিখি আছে, লেন্থ সমান সমান কিমান 2x আছে হয়। অৰ্থাৎ ইয়াত লিখা আছে 2x, এতিয়া 2 লিখা পূৰণ x মানে কিমান চোৱা 12 লিখা, 12 দুগুণ কিমান হ'ব 24, অৰ্থাৎ কিমান পালোঁ 24। আৰু অসমীয়াত লিখি দিয়া যে আয়তৰ প্ৰস্থ সমান সমান কিমান পালোঁ আমি 12 হয়নে, 12 আৰু দিগ সমান সমান কিমান পালোঁ আমি 24। এইটোৱে হ'ল কি আমাৰ আনচাৰ। 13 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, অজয় ইজ 5 years younger to বিজয়, আফটাৰ 4 years এজ অফ বিজয় উইল বি 2 times দ্য এজ অফ অজয়, হোৱাট আৰ দেয়াৰ প্ৰেজেণ্ট এজ। কি কৈছে চোৱা অসমীয়াত চাই লোৱা এবাৰ, অজয় বিজয়তকৈ 5 বছৰ সৰু, অজয়ৰ বয়সটো দিয়া আছে, যিহেতু বিজয়ৰ বয়সটো দিয়া নাই, বিজয়টো আমি ধৰি ল'ব লাগিব x বুলি। তাৰপিছত কি কৈছে 4 বছৰ পিছত বিজয়ৰ বয়স অজয়ৰ বয়সৰ 2 গুণ হ'লে তেওঁলোকৰ বৰ্তমান বয়স কিমান। চোৱা কেনেকৈ কৰিম চোৱা, প্ৰথমে কাৰ বয়সটো ধৰি ল'ব লাগিব আমি বিজয়, যিহেতু বিজয়ৰ বয়সটো দিয়া নাই, ইয়াত লিখি লোৱা যে লেট দ্য এজ অফ বিজয় বিজয়, আৰু অসমীয়াত লিখা আছে ধৰা হ'ল বিজয়ৰ বয়স
কিমান বুলি ধৰি লৈছোঁ আমি এক্স বছৰ বুলি ধৰি লৈছোঁ XYEARS ইয়াৰ্ছ আৰু অসমীয়াত হ'ব যে এক্স বছৰ এক বছৰ। তাৰপিছত চোৱা কাৰ বয়স দি আছে চোৱা অজয় বিজয়তকৈ 5 বছৰ সৰু অজয়ৰ বয়সটো দি আছে হয়নে ইয়াত লিখা যে এইজ অফ অজয় AJAY অজয় আৰু অসমীয়াত লিখা যে অজয়ৰ বয়স অজয়ৰ বয়সটো চোৱা কি দি আছে অজয় বিজয়তকৈ 5 বছৰ সৰু এই যে বিজয়ৰ বয়সটো কিমান আছে এক্সতকৈ কি হ'বগৈ 5 বছৰ যিহেতু সৰু হ'লে কি হ'বগৈ মাইনাছ হ'বগৈ অৰ্থাৎ কিমান হ'বগৈ X - 5 ইয়াৰ্ছ YEARS ইয়াৰ্ছ অৰ্থাৎ অসমীয়াত হ'ব দ্বিতীয় বছৰ এতিয়া চোৱা কি কৈছে 4 বছৰ পিছত বিজয়ৰ বয়স 4 বছৰ পিছত বিজয়ৰ বয়সটো উলিয়াই লোৱা প্ৰথমে ইয়াত লিখা যে আফটাৰ 4 years BJOYS বিজয়'s age আফটাৰ 4 years বিজয়ৰ বয়সটো 4 বছৰ পিছত কিমান হ'ব এক্সৰ এতিয়া বৰ্তমান বয়সটো কিমান এক্স আৰু 4 বছৰ পিছত কিমান হ'ব বয়সটো কিমান হ'বগৈ লগত কি হ'ব 4 এটা কি হ'বগৈ যোগ হ'বগৈ মানে ধৰিলোঁ আজি যদি তাৰ বয়স যদি 10 হয় 4 বছৰ পিছত কি হ'ব এই 10ৰ লগত যদি 4টো যদি আমি যোগ কৰোঁ কিমান হ'ব 14 হ'ব হয়নে অৰ্থাৎ এক্স মানে কি এক্স মানে বৰ্তমান বয়স মানে ধৰ আজি যদি তাৰ বয়সটো কিমান হয় এক্স মানে কিমান ধৰিলোঁ 5 বছৰ হয় আজি বৰ্তমান যদি 5 বছৰ হয় 4 বছৰ পিছত তাৰ বয়সটো কিমান হ'ব 9 বছৰ হ'ব হয়নে অৰ্থাৎ 4টো যোগ হ'ব 5ৰ লগত 4টো যোগ হ'ব হয়নে কিমান হ'ব 9 অৰ্থাৎ কিমান হ'ব X + 4 YEARS ইয়াৰ্ছ আৰু লিখা আছে আফটাৰ 4 years এতিয়া অজয়ৰ বয়সটো উলিয়াই লোৱা অজয়'s age অজয়ৰ বয়সটো কিমান হ'ব 4 বছৰ পিছত এইটোৰ লগত কি কৰিব লাগিব বৰ্তমান বয়সটো কিমান আছে অজয়ৰ X - 5ৰ লগত কি কৰিব লাগিব আমি 4 এটা কি কৰিব লাগিব যোগ কৰিব লাগিব হয়নে এতিয়া চোৱা কি কৈছে চোৱা একৰ্ডিং টু কুৱেশ্যন ACCORDING একৰ্ডিং টু কুৱেশ্যনছ QUESTIONS কুৱেশ্যনছ আৰু ইয়াত লিখি ল'বা যে 4 বছৰ পিছত বিজয়ৰ বয়সটো কিমান হ'ব 4 বছৰ পাছত X + 4 আৰু ইয়াত লিখি দিবা যে 4 বছৰ পিছত অজয়ৰ বয়স সমান কিমান হ'বগৈ X - 5 প্লাছ কি হ'বগৈ 4 এটা যোগ হ'বগৈ হয়নে X - 5 + 4 এতিয়া একৰ্ডিং টু কুৱেশ্যন অৰ্থাৎ প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্ন চাই লোৱা কি কৈছে প্ৰশ্ন 4 বছৰ পিছত বিজয়ৰ বয়স অজয়ৰ বয়সৰ 2 গুণ এই বিজয়ৰ বয়সটো কিমান আছে চোৱা বিজয়ৰ বয়সটো কিমান আছে X + 4 অৰ্থাৎ ইয়াত লিখা যে X + 4 সমান কি লিখা আছে চোৱা বিজয়ৰ বয়স অজয়ৰ বয়সৰ 2 গুণ অজয়ৰ বয়সটো কিমান আছে চোৱা অজয়ৰ বয়সটো কিমান আছে এইটো X - 5 + 4 হয়নে এই যে কি আছে আমাৰ অজয়ৰ বয়সটো আছে অজয়ৰ বয়সৰ কি বুলি কৈছে দ্বিগুণ বুলি কৈছে অৰ্থাৎ কি হ'ব 2 এটা কি হ'ব ইয়াত পূৰণ হ'বগৈ এতিয়া চোৱা এইটো সমাধান কৰা X + 4 এইটো লিখি লোৱা সমান এইটো কি কৰা 2 লিখা এতিয়া কি আছে চোৱা এইটো বৰ্ণটো নাইকিয়া কৰা এতিয়া কি আছে X - 5 + 4 এইটো ব্ৰেকেটটো দিয়া এতিয়া চোৱা কি আছে ইয়াত যেনেকৈ আছে তেনেকৈ লিখা X + 4 সমান 2 লিখা ব্ৰেকেটটো দিয়া এতিয়া চোৱা X লিখা এই -5ৰ পৰা 4টো যদি বিয়োগ কৰি কিমান হ'ব -1 হ'ব 5ৰ পৰা 4 গ'লে 1 হ'ব হয়নে অৰ্থাৎ এতিয়া চোৱা X + 4 লিখা সমান এতিয়া কি কৰা এইটো লগত এইটো পূৰণ কৰা 2 লগত Xটো পূৰণ কৰিলে কিমান হ'ব 2X হ'ব মাইনাছ দিয়া 2 1 গুণ কিমান হ'ব 2 হ'বগৈ এতিয়া চোৱা এতিয়া কি কৰা এই চাইডে লৈ আনা আৰু এই চাইডটো এই চাইডে পাৰ কৰি দিয়া এতিয়া কিমান আছে চোৱা নহ'লে এনেকৈ কৰি দিব পাৰিম Xটো ৰাখা এই চাইডে কি আছে 2X আছে নহয় এইটো এই চাইডে লৈ আনিলে কি হ'ব -2X হৈ যাব সমান ইয়াত -2 আছে -2 লিখা এই চাইডে কি আছে +4 আছে নহয় এই চাইডে পাৰ কৰি দিলে কি হ'ব এইটো -4 হৈ যাবগৈ এতিয়া চোৱা এই -2Xৰ পৰা Xটো বিয়োগ কৰিলে কিমান হ'ব -X হ'বগৈ হয়নে সমান ইয়াত কি আছে চোৱা ইয়াতো মাইনাছ আছে ইয়াত মাইনাছ এখন লৈ লোৱা 4 2 কিমান 6 এতিয়া কি কৰা এই চাইডৰ এইটো মাইনাছৰ লগত এই মাইনাছখন কাটি দিয়া অৰ্থাৎ X সমান কিমান পালোগৈ আমি 6 পালোঁ X মানে কাৰ বয়স চোৱা এইটো কাৰ বয়স বিজয়ৰ বয়সটো আমি কিমান লৈছিলোঁ X লৈছিলোঁ অৰ্থাৎ ইয়াত আমি লিখিব লাগিব যে দ্য এজ অফ বিজয় BJOY বিজয় আৰু অসমীয়াত লিখি দিওঁ যে বিজয়ৰ বয়স সমান কিমান বছৰ 6 বছৰ আৰু ইংলিছত হ'ব যে 6 YEARS ইয়াৰ্ছ এতিয়া চোৱা যিহেতু আমি বিজয়ৰ বয়সটো পাই গ'লোঁ এতিয়া আমি অজয়ৰ বয়সটো উলিয়াব লাগিব হয়নে অজয়ৰ বয়সটো এতিয়া লিখোঁ যে ইয়াত AGEH অফ অজয় AJOY অজয় আৰু ইয়াত লিখি দিওঁ যে অসমীয়াত অজয়ৰ
অজয়ৰ বয়সটো কেনেকৈ উলিয়াম চোৱা অজয়ৰ বয়সটো কিমান আছিল আমি কিমান ধৰিছিলোঁ এক্স মাইনাছ 5 বুলি ধৰিছিলোঁ হয়নে অৰ্থাৎ এক্স মাইনাছ 5 এতিয়া এক্স মানে কিমান পাইছোঁ চোৱা 6 পাইছোঁ 6 মাইনাছ 5 অৰ্থাৎ 6ৰ পৰা 5 গ'লে কিমান 1 হয়নে অৰ্থাৎ কিমান পালোঁ 1 YEARS ইয়াৰ্ছ YEARS অৰ্থাৎ ইয়াত পালোঁ এতিয়া বীজৰ বয়সটো কিমান পালোঁ 6 বছৰ আৰু অজয়ৰ বয়সটো কিমান পালোঁ আমি 1 ইয়াৰ্ছ হয়নে এইটোৱেই হ'ল আমাৰ আনচাৰ পাছত 14 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এজ অফ ৰমেন্স ফাদাৰ ইজ 4 টাইমছ দ্য এজ অফ ৰমেন আফটাৰ 5 years দ্য এজ অফ ৰমেন্স ফাদাৰ উইল বি 3 টাইমছ দ্য এজ অফ ৰমেন হোৱাট আৰ দেয়াৰ প্ৰেজেণ্ট এজ আৰু অসমীয়াটো চাই লোৱা কি কৈছে ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ ৰমেনৰ বয়সৰ 4 গুণ বুলি কৈছে যিহেতু ৰমেনৰ বয়সটো দিয়া নাই দেউতাকৰ কি আছে বয়সটোহে দিয়া আছে ইয়াত তাৰপিছত কি কৈছে চোৱা 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হ'লে তেওঁলোকৰ বৰ্তমান বয়স কিমান এই যে আমি যে 13 নম্বৰটো কৈছোঁ সেইটোৰ নিচিনা প্ৰায় একে চোৱা নম্বৰ 14ৰ সলিউশ্যনটো চোৱা প্ৰথমে ৰমেনৰ বয়সটো ধৰি লোৱা যে লেট দ্য ৰমেন RAMENS ৰমেন্স এইজ সমান সমান এক্স ইয়াৰ্ছ আৰু অসমীয়াত হ'ব যে ধৰা হ'ল ৰমেনৰ বয়স সমান সমান এক্স বছৰ তাৰপিছত কি কৈছে চোৱা দেউতাকৰ বয়সটো কিমান দি আছে চোৱা ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ ৰমেনৰ দেউতাকৰ বয়স হয়নে এতিয়া লিখি লোৱা যে ফাদাৰ্ছ FATHERS ফাদাৰ্ছ এইজ আৰু অসমীয়াত হ'ব যে দেউতাকৰ বয়সটো কিমান হ'বগৈ চোৱা দেউতাকৰ বয়সটো হ'ব এই যে ৰমেনৰ বয়সটো আছে এক্স তাৰে কি বুলি কৈছে 4 গুণ বুলি কৈছে অৰ্থাৎ কি হ'ব 4x YEARS ইয়াৰ্ছ তাৰপিছত কি কৈছে চোৱা কৈছে 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ফ্ৰী আছে চোৱা লিখি আছে 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স এতিয়া 5 বছৰ পিছত মানে কি হ'ব ইয়াত লিখি দি আছে আফটাৰ 5 years ৰমেন্স এইজ 5 বছৰ পিছত ৰমেনৰ বয়সটো কিমান হ'ব আজি যদি তাৰ বয়সটো যদি এক্স মানে ধৰিলোঁ যদি তাৰ বয়সটো যদি আজি যদি 2 বছৰ হয় তাৰপিছত 5 বছৰ পিছত কিমান হ'ব 5টো এই 2টোৰ লগত 5টো যোগ হ'ব 7 বছৰ হ'ব হয়নে অৰ্থাৎ ইয়াত যে আফটাৰ 5 years ৰমেন্স এইজ কিমান হ'বগৈ এক্স প্লাছ কিমান হ'ব 5টো কি হ'ব যোগ হ'বগৈ আৰু YEARS ইয়াৰ্ছ আৰু অসমীয়াত হ'লে লিখিব লাগিব যে 5 বছৰ পিছত ৰমেনৰ বয়স সমান সমান কিমান হ'বগৈ এক্স প্লাছ 5 হ'বগৈ হয়নে তাৰপিছত চোৱা আফটাৰ 5 years ফাদাৰ্ছ FATHERS ফাদাৰ্ছ এইজ 5 বছৰ পিছত কি হয় দেউতাকৰ বয়সটো কিমান হ'ব চোৱা বৰ্তমান তেওঁৰ বয়সটো কিমান 4x এই 4xৰ লগত কি হ'বগৈ যোগ 5টো কি হ'বগৈ যোগ হ'বগৈ 4x প্লাছ 5 হ'বগৈ হয়নে YEARS ইয়াৰ্ছ আৰু ইয়াত লিখা যায় 5 বছৰ পিছত দেউতাকৰ বয়স সমান সমান কিমান হ'বগৈ 4x প্লাছ 5 হ'বগৈ এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা একৰ্ডিং ACCORDING একৰ্ডিং টু কুৱেশ্যনছ QUESTIONS কুৱেশ্যনছ আৰু অসমীয়াত হ'ব যে প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নটো এবাৰ পঢ়ি লোৱা কি কৈছে 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ দেউতাকৰ বয়স কি হৈছে ৰমেনৰ বয়সৰ 3 গুণ এতিয়া দেউতাকৰ বয়সটো কিমান আছে চোৱা দেউতাকৰ বয়স কিমান আছে 4x প্লাছ 5 অৰ্থাৎ ইয়াত লিখা যায় 4x প্লাছ 5 সমান দেউতাকৰ বয়স কি কৈছে ৰমেনৰ বয়সৰ কি 3 গুণ অৰ্থাৎ ৰমেনৰ বয়সটো কিমান আছে চোৱা এতিয়া বৰ্তমান x প্লাছ 5 আছে হয়নে x প্লাছ 5 ইয়াৰ কি বুলি কৈছে 3 গুণ বুলি কৈছে এতিয়া এইটো সমীকৰণটো সমাধান কৰা 4x প্লাছ 5টো লিখা সমান এইটো কি কৰা পূৰণ কৰা 3 লগত x পূৰণ কৰিলে কিমান হ'ব 3x প্লাছ লিখা 3 5 গুণ কিমান 15 এতিয়া কি কৰা সমাধান কৰা ইয়াত 4x এই চাইডৰ x টো এই চাইডে লৈ আনা 3x আছে নহয় এই চাইডে প্লাছ 3 আছে নহয় এই চাইডে আহিলে কি হ'ব -3x হৈ যাব সমান 15 লিখা এই চাইডে কি আছে প্লাছ 5 আছে এই চাইডে পাৰ কৰি দিলে কি হ'ব এইটো -5 হৈ যাবগৈ এতিয়া চোৱা 4x ৰ পৰা 3x গ'লে কিমান হ'বগৈ 1x আৰু 1টো লিখাৰ দৰকাৰ নাই x লিখিলেও হ'ব সমান 15 পৰা 5 গ'লে কিমান হ'বগৈ 10 অৰ্থাৎ x মানে কিমান পালোঁ 10 পালোঁ x মানে কাৰ বয়স আছিলে চোৱা x মানে কাৰ বয়স ৰমেনৰ বয়স অৰ্থাৎ ৰমেনৰ বয়সটো কিমান পালোঁ আমি 10 বুলি পালোঁ ইয়াত লিখি দিব পাৰিছে দ্য প্ৰেজেণ্ট এজ অফ ৰমেন ইজ
10 years 10 years and present 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 age of fathers 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 কিমান দেউতাকৰ বয়সটো চোৱা দেউতাৰ বয়সটো কিমান আছে 4x হয় অৰ্থাৎ ইয়াত কি কৰা 4x টো লিখা 4x years ইয়াৰ্ছ বুলি লিখা ইয়াত 4 এক্সৰ মানটো কিমান পাইছোঁ 10 পাইছোঁ হয়নে অৰ্থাৎ 4 কিমান 40 years অৰ্থাৎ ফাদাৰৰ বয়সটো কিমান 40 আৰু ইয়াত অসমীয়াত লিখি দিয়া যে ৰমেনৰ বৰ্তমান বয়স 10 বছৰ আৰু দেউতাকৰ বয়স সমান কিমান 40 বছৰ এইটোৱে হ'ল কি আমাৰ আনসাৰ 15 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে টোটেল কষ্ট অফ 2 tables and 3 chair is rupees 705 cost price of a table is rupees 40 more than the cost price of a chair what is the cost price of a table and a chair কি কৈছে দুখন মেজ আৰু তিনিখন চকীৰ মোৰ দাম 705 টকা এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি হ'লে মেজ আৰু চকীৰ দাম নিৰ্ণয় কৰা মেজ আৰু চকীৰ দামটো আমি উলিয়াই ল'ব লাগে সো নাম্বাৰ 15 ৰ সলিউশনটো কেনেকৈ কৰিম চোৱা ইয়াত লিখিছে প্ৰথমে কি লিখি আছে চোৱা দুখন মেজ আৰু তিনিখন চকী মেজৰ দামটো প্ৰথমে কি কৰা ধৰি লোৱা ইয়াত চোৱা কি লিখিছে এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি চকীৰ দামটো যেহেতু নাই মেজৰ দামটো যেহেতু দিয়া আছে তেতিয়াহ'লে কি কৰা প্ৰথমে চকীৰ দামটো আমি ধৰি লওঁ ইয়াত লিখা আছে লেট কষ্ট অফ ওৱান চেয়াৰ মানে চকী হয়নে চেয়াৰ আৰু ইয়াত হ'ব যে ধৰা হ'ল এখন চকীৰ দাম সমান x বুলি ধৰি লৈছোঁ তেতিয়াহ'লে চোৱা ইয়াত কিমানখন চকী বুলি কৈছে চোৱা কি কৈছে তিনিখন চকী হয়নে তিনিখন চকী এখনৰ দাম যদি x হয় তিনিখনৰ দাম কিমান হ'ব 3x হ'ব অৰ্থাৎ ইয়াত লিখা আছে এণ্ড cost কষ্ট অফ 3 চেয়াৰ চেয়াৰ সমান কিমান হ'ব 3x হ'ব তিনিখনৰ দাম 3x হ'ব এখনৰ দাম এটকা হ'লে তিনিখনৰ দাম 3 টকা হ'ব হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া যে তিনিখন চকীৰ দাম সমান কিমান হ'ব 3x এতিয়া চোৱা চকীৰ দাম পাই গ'লে আমি এতিয়া চোৱা টেবুলৰ দামটো কিমান হ'ব চোৱা কষ্ট অফ ওৱান টেবুল টেবুল আৰু অসমীয়াত হ'ব যে এখন মেজৰ দাম চোৱা ইয়াত কি আছে চোৱা এখন মেজৰ দাম কিমান আছে চোৱা এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি চকীৰ দামটো কিমান আছিলে আমাৰ চোৱা চকীৰ দামটো আছিলে x অৰ্থাৎ xতকৈ কিমান টকা বেছি হ'ব 40 টকা বেছি হ'ব অৰ্থাৎ x লগত কি কৰিব লাগিব আমি 40টো যোগ কৰিব লাগিব অৰ্থাৎ কি হ'বগৈ x + 40 হ'বগৈ এতিয়া চোৱা কেইখন আছে চোৱা মেজ আছে দুখন মেজৰ দামটো কিমান হ'ব 2 এটা পূৰণ কৰি দিব লাগিব এইটোৰ লগত হয়নে অৰ্থাৎ ইয়াত লিখা যে কষ্ট অফ 2 টেবুল টেবুল ইয়াত লিখা আছে দুখন মেজৰ দাম সমান কিবা হ'ব এই যে এখনৰ দাম আছে x + 40 তাৰ লগত কি কৰা 2 এটা কি কৰা পূৰণ কৰি দিয়া এতিয়া চোৱা প্ৰশ্ন মতে কি কৈছে চোৱা একৰ্ডিং টু কুৱেশ্যনছ QUESTIONS কুৱেশ্যনছ আৰু প্ৰশ্ন মতে কি কৈছে চোৱা প্ৰশ্নটো চোৱা দুখন মেজ আৰু তিনিখন চকীত মোৰ দাম 705 অৰ্থাৎ এই যে দুখন চেয়াৰৰ দাম কিমান ক'লে আমি 3x ইয়াত লিখা আছে 3x যোগ আৰু কি পাইছিলোঁ চ' এই যে কি পাইছিলোঁ দুখন মেজৰ দাম কিমান আছে যোগ 2x + 4 এই দুটা অৰ্থাৎ চকী আৰু মেজ গোটেইখিনি মিলাই ইয়াৰ যোনটো মোৰ দাম সেইটো মোৰ দামটো কিমান আছে 705 এতিয়া সমীকৰণটো সমাধান কৰা ইয়াত 3xটো লিখা যোগৰ যোগ লিখে এই ব্ৰেকেটটো কি হৈছে 2টোৰ লগত পূৰণ হৈছে প্ৰথমে পূৰণ কৰি লোৱা 2ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 2x মাজত প্লাছ আছে প্লাছ দিয়া 2ৰ লগত যদি 40 যদি আমি পূৰণ কৰোঁ কিমান হ'ব 80 হ'ব সমান 705টো লিখি লোৱা এতিয়া আকৌ কি কৰা এইটো সমান কৰা 3x আৰু 2xটো যোগ কৰিলে কিমান হ'ব 5x যোগৰ যোগ 80 সমান 705 ইয়াত কি কৰা এই 5xটো এই চাইডে ৰাখা
সমান সমান 705 705 লিখা এই আশীটো এই চাইডে প্লাছ হৈ আছে নহয় প্লাছ হৈ আছে এইটো কি কৰে এই চাইডে পাৰ কৰি দিলে কি হ'ব মাইনাছ কি হ'বগৈ 80 হ'বগৈ এতিয়া চোৱা কি কৰে এই 5x লিখা সমান সমান 705 পৰা যদি আমি যদি কি কৰোঁ 80টো বিয়োগ কৰোঁ কিমান হ'ব চোৱা 705 পৰা চাইডত বহাই পেলাই কৰি লোৱা 80টো বিয়োগ কৰা 5 পৰা 0 হ'লে 5 হ'ব ইয়াত 0 পৰা 8 নাযায় ইয়াত 10 পৰা 10 10 পৰা 8 গ'লে কিমান 2 ইয়াত আছে কিমান 6 অৰ্থাৎ কিমান পালোঁ 625 এতিয়া কি কৰা ইয়াত x2 ৰাখা সমান সমান ইয়াত কিমান পালোঁ 625 আৰু তলত কি কৰা 5টো লিখা এতিয়া 5 চোৱা 5 625ত কেইবাৰ যায় চোৱা 5 6ত যাব এবাৰ হয়নে 6ত গ'লে ইয়াত 5 6ত এবাৰ গ'ল এক এটা থাকি গ'ল হয়নে ইয়াত 12 12ত কেইবাৰ যাব দুবাৰ ইয়াত 25 অৰ্থাৎ কেইবাৰ হ'ল 100 কিমান হ'ল 25 অৰ্থাৎ আমি লিখিব পাৰি যে x সমান সমান কিমান 125 x মানে কাৰ মানটো আছে চোৱা x মানে কাৰ মান শ্বেয়াৰৰ মান হয়নে এখন শ্বেয়াৰৰ মূল্য কিমান টকা x ধৰি লৈছোঁ আৰু x ৰ মানটো কিমান পাইছোঁ আমি 125 অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে COST কষ্ট অফ এ শ্বেয়াৰ শ্বেয়াৰ সমান সমান কিমান 125 and COST cost of a table TABL টেবুলৰ দামটো কিমান ধৰিছিলোঁ চোৱা টেবুলৰ দামটো কিমান আছে x প্লাছ 40 হয়নে অৰ্থাৎ লিখোঁ যে ইয়াত x প্লাছ 40 xৰ মানটো কিমান পালোঁ আমি 125 125 প্লাছ 40 দুটা যোগ কৰা কিমান হ'ব 125 লগত 40টো যদি যোগ কৰি কিমান হ'ব 165 অৰ্থাৎ অসমীয়াত লিখি দিয়া যে এখন চকীৰ দাম সমান সমান কিমান 125 আৰু এখন মেজৰ দাম 165 এইটোহে হ'ল আমাৰ আনচাৰ 16 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ডিফাৰেন্স অফ মিজাৰ্ছ অফ টু কমপ্লিমেণ্টাৰী এংগেলছ ইজ 12 ডিগ্ৰী হোৱাট আৰ দ্য মিজাৰ্ছ অফ টু এংগেলছ আৰু অসমীয়াত কি কৈছে দুটা পূৰক কোণৰ মাপৰ পাৰ্থক্য 12 ডিগ্ৰী হ'লে কোণ দুটাৰ নিৰ্ণয় কৰা এই পূৰক কোণ যেতিয়া ক'ব পূৰক কোণৰ মান কি সদায় কিমান 90 ডিগ্ৰী পূৰক কোণৰ মানটো কিমান 90 ডিগ্ৰী এতিয়া চোৱা 16 নম্বৰ প্ৰশ্ন আমি কেনেকৈ সলিউশ্যন কৰিম চোৱা ইয়াত এখন মই কি কৰিলোঁ পূৰক কোণ আঁকিলোঁ পূৰক কোণ আঁকিলোঁ আৰু ইয়াত চোৱা কেইখন আছে এই পূৰক কোণৰ মানটো সদায় কিমান হ'বগৈ 90 ডিগ্ৰী হ'বগৈ এই যে কোণ দুখন যে আছে ইয়াত এখন কোণ আছে আৰু ইয়াত এখন কোণ আছে মানে এই কোণ দুখনৰ মানটো সদায় কিমান হ'বগৈ 90 ডিগ্ৰী হ'বগৈ আৰু চোৱা এই কোণৰ মানটো যদি আমি যদি x বুলি ধৰোঁ তেতিয়াহ'লে কি হ'বগৈ এইখন কোণ কিমান হ'বগৈ অৰ্থাৎ 90ৰ পৰা কি কৰিব লাগিব আমি এই কোণটো বাদ দিব লাগিব হয়নে আৰু আন এখন কোণ কিমান হ'বগৈ 90 এই যে গোটেইটো আছে এই গোটেইটোৰ মানটোৰ পৰা কি কৰিব লাগিব আমি এই এক্সটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি ইয়াত ধৰি লওঁ যে let the angle angle BX আৰু অসমীয়াত লিখা যে ধৰা হ'ল এটা কোণ x ডিগ্ৰী লিখি দিয়া x ডিগ্ৰী এটা কোণ আমি কিমান বুলি ধৰিলোঁ x বুলি ধৰিলোঁ আন এখন কোণ কি হ'ব চোৱা another another angle এংগেল ইজ আন এখন কোণ কি হ'ব চোৱা এখন কোণ যদি x হয় আন এখন কোণ কিমান হ'ব এই গোটেই কোণটোৰ মানটো কিমান 90 পৰা কি কৰা এই xটো বিয়োগ কৰি দিয়া অৰ্থাৎ কিমান হ'বগৈ সমান সমান 90 ডিগ্ৰী মাইনাছ কিমান হ'বগৈ x মানে 90 মাইনাছ কিমান হ'বগৈ x হ'বগৈ আৰু অসমীয়াত লিখা যে আনটো কোণ সমান সমান কিমান 90 ডিগ্ৰী মাইনাছ x ডিগ্ৰী এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা according to questions questions আৰু অসমীয়াত হৈছে প্ৰশ্নমতে কি কৈছে চোৱা কৈছে দুটা পূৰক কোণৰ মাপৰ পাৰ্থক্য হ'লে কি হ'ব এটা কোণৰ পৰা আন এটা কোণ কি কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব চোৱা এই যে কোণটো আছে প্ৰথম যে কোণটো কিমান ধৰিলোঁ x ইয়াত x ডিগ্ৰী লিখা আৰু যিহেতু পাৰ্থক্য বুলি কৈছে পাৰ্থক্য বুলি ক'লে কি কৰিব লাগিব আমি এটা কোণৰ পৰা আন এটা কোণ বিয়োগ কৰিব লাগিব বিয়োগ কিমান হ'বগৈ আন এটা কোণ কিমান আছে চোৱা 90 ডিগ্ৰী মাইনাছ x ডিগ্ৰী সমান সমান কিমান বুলি কৈছে চোৱা পাৰ্থক্যটো কিমান বুলি কৈছে 12 ডিগ্ৰী অৰ্থাৎ ইয়াত কিমান লিখা 12 ডিগ্ৰী বুলি লিখা এতিয়া সমাধান কৰা xৰ x মাইনাছ 90 মাইনাছ এই মাইনাছৰ মাইনাছ দিয়া মাইনাছৰ মাইনাছ 90 ডিগ্ৰী দিয়া এই মাইনাছ আৰু এই মাইনাছে কি হৈ যাব প্লাছ হৈ যাব প্লাছ কিমান হ'বগৈ x ডিগ্ৰী সমান সমান 12 লিখা এতিয়া চোৱা x কেইটা আছে চোৱা দুটা হয়নে 2x ডিগ্ৰী হ'ব মাইনাছ 90টো লিখা সমান সমান 12টো লিখা ডিগ্ৰী আছে ডিগ্ৰীটো লিখি লোৱা এতিয়া কি কৰা ইয়াত চোৱা
টু এক্সটো লিখা ডিগ্ৰী লিখা এই সমান সমান 12 লিখা ডিগ্ৰী লিখা এই চাইডে এইটো মাইনাছ আছে নহয় এই চাইডে পাৰ কৰি দিয়া কি হৈ যাব এইটো প্লাছ কিমান হ'ব 90 ডিগ্ৰী হৈ যাব এতিয়া চোৱা ইয়াত কিমান আছে 2x ডিগ্ৰী সমান ইয়াত 90 আৰু যদি 12 যদি আমি কি কৰোঁ যোগ কৰোঁ কিমান হ'ব 102 ডিগ্ৰী হ'ব হয়নে এতিয়া চোৱা ইয়াত কি কৰা x ডিগ্ৰীটো ৰাখা সমান ইয়াত 102 ডিগ্ৰী লিখা আৰু তলত কিমান আহিব ইয়াত 2 আহিব অৰ্থাৎ এক্সটো ইয়াত নহয় ইয়াত 2 ডিগ্ৰী আহিব হয়নে তো 102 কেইবাৰ যায় 102 কেইবাৰ যাব 51 বাৰ আৰু ইয়াত কি হ'ব ডিগ্ৰী হ'ব অৰ্থাৎ এক্স সমান কিমান পালোঁ আমি 51 ডিগ্ৰী এতিয়া চোৱা এক্স মানে কিমান 51 এক্স মানে কি এটা কোণ হয়নে এটা কোণ কিমান পাই গ'লোঁ আমি 51 এতিয়া লিখি দিয়া আছে দ্য ওৱান এংগেল এংগেল ইজ কিমান পালোঁ আমি 51 ডিগ্ৰী আৰু ইয়াত লিখি আছে এণ্ড আনাদাৰ আনাদাৰ ANGLE এংগেল ইজ আৰু আন এটা কোণৰ মান কিমান আছে চোৱা 90 মাইনাছ এক্স মানে ইয়াত লিখা আছে 90 ডিগ্ৰী মাইনাছ এক্স ডিগ্ৰী এতিয়া 90 মানে কিমান 90টো লিখা মাইনাছ এক্স মানে কিমান আছিলে চোৱা 51 ডিগ্ৰী হয়নে এতিয়া চোৱা 90 পৰা 51টো বিয়োগ কৰিলে কিমান হ'ব আমাৰ 39 ডিগ্ৰী ইয়াত কৰি চোৱা 90 আৰু ইয়াত 51 ইয়াৰ পৰা ইয়াত ধাকৰ 10 পৰা 1 গ'লে 9 ইয়াত আছে 8 8 পৰা 5 গ'লে কিমান 3 হয়নে অৰ্থাৎ 39 ডিগ্ৰী অৰ্থাৎ আমি কি পালোঁ এতিয়া কোণ দুয়োখনৰ মাপ পাই গ'লোঁ ইয়াত আৰু ইয়াত অসমীয়াত লিখি দিয়ে যে এটা কোণ কিমান পালোঁ 51 ডিগ্ৰী আৰু আনটো কোণৰ মাপ 39 ডিগ্ৰী এয়াই হ'ল আমাৰ আনচাৰ ধন্যবাদ